গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি গণতন্ত্ৰ দিৱস আৰু সকলোলৈ মোৰ ফালৰ পৰা গণতন্ত্ৰ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে আশা হৈ পৰে আমাৰ জীৱনৰ দুখৰ কাৰণ। হয়নে নহয়? আপোনালোকে নিজেই কওক। আমি সদায় আশা কৰোঁ, যিকোনো বস্তুক লৈ পেলাই আমি আশা কৰোঁ, আৰু যেতিয়া আমাৰ আশাটো সম্পূৰ্ণ নহয়, আমাৰ আশাখিনি পূৰণ নহয়, তেতিয়া কি হয়? আমাৰ দুখ লাগে, আমি আঘাত পাওঁ, কষ্ট পাওঁ, হয়নে? আৰু বহু এনেকুৱা লোক আছে যে যিকোনো যি বস্তুক লৈ পেলাই আশা কৰে, সেই আশাটো যেতিয়া সম্পূৰ্ণ নহয় নহয়, ডিপ্ৰেশ্যনত পৰি যায়, মানসিক অশান্তিত ভোগে, হয়নে? আৰু বহু লোকে মানে এনেকুৱা পৰিস্থিতি হৈ যায় যে নিজৰ জীৱনটোক শেষ কৰাৰ কথা চিন্তা কৰে। বহুতেতো আত্মহত্যা কৰি লয় একমাত্ৰ আশাৰ কাৰণে। এটা আশা, এটা সাধাৰণ এক্সপেক্টেশ্যন, আৰু সেই এক্সপেক্টেশ্যনৰ বিষয়ে, সেই আশা বিষয়ে আমি নাজানো কাৰণেই আমি সদায় দুখ কৰোঁ, আমি দুখত ভাগি পৰোঁ। যে আশাটো যে আমি বিচৰাৰ দৰে নহয়, সেই বস্তুটোক আমি একচেপ্ট কৰিব নোৱাৰোঁ, হয়নে? আৰু কিয় নোৱাৰোঁ? কাৰণ সেই বস্তুটোৰ ওপৰত আমাৰ কোনো জ্ঞান নাই, বা আমি নাজানো যে আমি কিবা এটাক আশা কৰিলে যে আমি বিচৰাৰ দৰে সকলো বস্তু আমি নাপাওঁ, সেই বস্তুটো আমি নাজানো। আৰু নাজানো কাৰণে আমি প্ৰত্যেকটো বস্তুক আশা কৰোঁ, আৰু যেতিয়া আশাটো সম্পূৰ্ণ নহয় আমি ভাঙি পৰোঁ, হয়নে? আমি সদায় ভাবোঁ যে আমি যি বিচাৰোঁ, আমি যাক বিচাৰোঁ সেইখিনি আমাৰ দৰেই হওক, আমি বিচৰাৰ দৰেই হওক, হয়নে? মোৰ পত্নী মই বিচৰাৰ দৰে হওক, হয়নে? মোৰ জীৱন সংগী, ধৰক মোৰ জীৱন সংগী মই বিচৰাৰ দৰেই হওক, লাগিলেহে মোৰ পত্নীয়ে হওক বা হাজবেণ্ডে হওক ন। তো জীৱন সংগী মই বিচৰাৰ দৰে হওক, মোৰ ভাই ভনী মোৰ বিচৰাৰ দৰেই হওক, মোৰ শত্ৰু মই বিচৰাৰ দৰেই হওক, হ'ব জানো? কেতিয়াও নহয়। তো আমি কি হয় বন্ধুসকল, যে আমি কেতিয়াবা এনেকুৱা হয় যে আমি কাকবা বিশ্বাস কৰোঁ, আৰু তেওঁৰ প্ৰতি সদায় আশা কৰোঁ যে সেই ব্যক্তিজনে আমাক বিপদত পৰিলে আমাক সহায় কৰিব, আমাক লগ দিব, আমাৰ প্ৰত্যেকটো প্ৰত্যেকটো বিপদৰ সময়ত তেওঁ লগ দিব। এটা সুখৰ সময়ততো আমাৰ লগতে থাকে, আৰু সেইকাৰণে তেওঁৰ প্ৰতি আমি আশা বাঢ়ি যায় যে সেই ব্যক্তিজনে আমাক প্ৰত্যেকটো সময়তে, আমাৰ দুখৰ সময়তো আমাৰ লগ দিব, হয়নে? কিন্তু যেতিয়া আমি বিপদত পৰোঁ, যেতিয়া সমস্যাৰ সন্মুখীন হওঁ, তেতিয়া সেই ব্যক্তিজন কি হয়? আমাৰ পৰা আঁতৰিব চেষ্টা কৰে, আমাক নেদেখা ভাওদৰে, হয়নে? আৰু তেতিয়া কি হয় যে আমি দুখত ভাঙি পৰোঁ, আমি আঘাত পাওঁ, কষ্ট পাওঁ, হয়নে? যে আমি যাক আশা কৰিছিলোঁ, যাক এক্সপেক্ট কৰিছিলোঁ যে তেওঁ আমাক বিপদৰ সময়ত সহায় কৰিব, কিন্তু আজি যেতিয়া বিপদ আহিছে তেওঁ আমাৰ পৰা আঁতৰিব চেষ্টা কৰিছে, আৰু তেতিয়াই দুখ কৰোঁ, হয়নে? তো আমি যিখিনি আশা কৰোঁ, যি বস্তুটো আশা বোলা বস্তুটো নহয়, যি আশা কৰোঁ আমি, সেইটো কোনো অৰ্থই নাথাকে, ঠিক আছে? তাৰ কোনো অৰ্থই নাথাকে। আমি অনৰ্থক এনেই কিছুমান আশা কৰি পেলাওঁ, আৰু সেই তাৰ ফলতে কি হয়? আমি জীৱনত দুখ ভুগিবলগীয়া হয়, আমি দুখত পৰিবলগীয়া হয়। এতিয়া আপুনি চিন্তা কৰক, মোৰ জীৱন সংগী মই বিচৰাৰ দৰে হ'ব পাৰিব জানো? কেতিয়াও নহয়। কাৰণ সকলো খেল ভাগ্যৰ, ঠিক আছে? আৰু ভাগ্য লিখা হয় কৰ্মৰ দ্বাৰা। আমি পূৰ্বতে যেনেকুৱা কৰ্ম কৰিছিলোঁ, আগৰ জন্মত যি কৰ্ম কৰিছিলোঁ, সেই কৰ্মৰ অনুপাতত প্ৰত্যেকটো বস্তু আমি পাই আছোঁ। আমাৰ সন্মুখত যিখিনি বস্তু পাই আছোঁ নহয়, যাক পাই আছোঁ, সেইখিনি আমি কৰ্মৰ বলত পাই আছোঁ। আমি আগতে যি কৰ্ম কৰিছিলোঁ, আগৰ জন্মত যি কৰ্ম কৰিছোঁ, সেই কৰ্মৰ ফলত আজি এই জন্মত সেইখিনি মানুহক লগ পাইছোঁ, সেইখিনি বস্তু পাই আছোঁ। তো মোৰ ভাগ্যত যদি যিখিনি বস্তু লেখা আছে, আৰু সেই ভাগ্য, আপোনালোকে নাভাবিব যে ভাগ্যটো ঈশ্বৰে লিখি দিছে, ভগৱানে লিখি দিছে যে আমাক এনেকেই কষ্ট পাব লাগে, আমি এনেকৈ শাস্তি পাব লাগে, এনেকৈ মানুহবিলাক লগ পাব লাগে, সেইটো যে ভগৱানে লিখি দিছে সেই কথা নহয়। আমাৰ কৰ্মৰ বলত আজি আমি যি ভাবি আছোঁ,
যে আজি যি কৰ্ম কৰি আছোঁ আমাৰ কোনো দেখা নাই, কি আমি কৰি যাওঁ আৰু, হয়নে? কিবা বেয়া কৰ্মও যদি কৰি আছোঁ নহয়, এই মনে মনে কৰিছোঁ, কোনো দেখা নাই। কিন্তু আমাৰ যে প্ৰতিটো কৰ্ম জমা হৈ গৈ আছে, আমাৰ কৰ্মৰ যিখিনি কৰ্মৰ পাপ পুণ্য চব যে জমা হৈ গৈ আছে আমি নাজানো। ঠিক তেনেকৈ আমি আগৰ জন্মত যিখিনি পাপ অৰ্জন কৰি থৈছিলোঁ বা যিখিনি পুণ্য অৰ্জন কৰি থৈছিলোঁ, সেই অনুপাতত আমি এই জন্মত সেই বস্তুবিলাক পাব সক্ষম হৈছোঁ আৰু সেই মানুহবিলাক লগ পাইছোঁ। ঠিক আছে, এতিয়া ধৰক মই কোনজনী মোৰ যি মা দেউতা সেই মা দেউতাক মই ভাবিছিলোঁ জানো যে মোৰ মা দেউতা এনেকুৱা হ'ব, যে মই ভগৱানক ক'লোঁ যে ভগৱান মই আশা কৰোঁ মোৰ মা দেউতা এনেকৈ হ'ব, মোৰ মা দেউতা এনেকুৱা ধৰণে পাম আৰু মই তেনেকুৱা মা দেউতাৰ লগতহে মই জন্ম দিব, নহ'লে মোৰ নহ'ব, হ'বনে? তো মই ভাগ্যত যেনেকুৱা মা দেউতাক পাম নহয়, লাগিলে মোৰ দেউতা মদাহী হওক, মোৰ মা বেয়া হওক, যিয়ে নহওক, সেইখিনি সকলো কৰ্মৰ বলত, আৰু কৰ্মৰ বলত সেই তেনেকৈ মোৰ মা দেউতাক মই লগ পাম। ঠিক আছে, তো মই আশা কৰাৰ দৰে মোৰ মা দেউতাক হ'ব নোৱাৰে। ঠিক তেনেকৈ মোৰ পত্নী, মোৰ জীৱন সংগী, পত্নীয়ে হওক বা হাজবেণ্ডেই হওক, আমাৰ জীৱন সংগী সেই তেনেকেই পাম যেনেকৈ আমি কৰ্ম কৰিছিলোঁ আগৰ জন্মত, সেই ধৰণেই আমি মোৰ জীৱন সংগীক পাম। তো আমি এক্সপেক্ট কৰাৰ দৰে, আমি আশা কৰাৰ দৰে জীৱন সংগী কেতিয়াও হ'ব নোৱাৰে। ঠিক আছে, তেনেকৈ ভাই ককাইও বাই ভনীও আমি সেই তেনেকেই পাম যি আমি আগৰ জন্মত কৰ্ম কৰিছিলোঁ। ঠিক আছে, এতিয়া কথা হ'ল মই পিছত কৈ যাম যে এইখিনি কেনেকৈ আমি শুদ্ধ কৰিব পাৰোঁ। ঠিক আছে, বৰ্তমান হৈছে আমি আশা কৰাৰ দৰে যে বস্তুবিলাক কিয় নহয় সেই কথা কৈ গৈ আছোঁ। ঠিক আছে, তো আৰু কেতিয়াবা কি হয়, আমি আশা কৰোঁ যে মই ভাল চাকৰি এটা হওক, ভাল কাম এটা হওক, তো আমি যোনটো বস্তু এক্সপেক্ট কৰি আছোঁ, আশা কৰি আছোঁ যে এই বস্তুটো মোৰ হ'ব লাগে, এই চাকৰিটো মোৰ হ'ব লাগে, সেইটো নহয়। আমাৰ ক'ত কৰ্ম লেখা আছে সেইটো আমাৰ ভাগ্যৰ বলতহে হ'ব। ঠিক আছে, আমাৰ ক'ত মানে ভাত আছে সেইটো ভাগ্যৰ দ্বাৰাহে হ'ব, আমি বিচৰাৰ দৰে নহ'ব। ঠিক আছে, সকলো বস্তু আমি বিচৰাৰ দৰে কেতিয়াও নহয়। এতিয়া কথা হ'ল বহু স্কুলীয়া ষ্টুডেণ্ট হওক, কলেজীয়া ষ্টুডেণ্টে হওক, তেওঁলোকে আশা কৰে, হয়নে? ষ্টুডেণ্টসকলক মই কৈছোঁ, আপোনালোকে এইটো ভিডিঅ' সম্পূৰ্ণকৈ চাব, ভালকৈ চাব, যে ষ্টুডেণ্টসকলৰো এইটো কৰে যে আশা কৰে, এক্সপেক্ট কৰে যে মই এইবাৰ ভাল ৰিজাল্ট কৰিম। ঠিক আছে, আৰু তাৰ কাৰণে কষ্টও কৰে, ভাল কষ্ট কৰে, কষ্ট কৰাৰ পিছত যেতিয়া ৰিজাল্ট আহে তেতিয়া কি হয়, সেই ৰিজাল্টটো আশা অনুপাতত নহয়, হয়নে? আৰু তেতিয়া কি হয়, বহু যুৱক যুৱতী এনেকুৱা আছে ডিপ্ৰেশ্যনত পৰি যায়, ডিপ্ৰেশ্যনত পৰি পেলাই আত্মহত্যাৰ পথ বাছি লয়, আৰু তেনেকুৱা হৈছিল, হয়নে? তো সেই প্ৰত্যেকটো বস্তু আমি যিখিনি বস্তু বিচাৰোঁ, আমি যিখিনি বস্তু আশা কৰোঁ নহয়, আমাৰ আশাৰ অনুপাতে কেতিয়াও নহয় বন্ধুসকল, সেইটো আমাৰ ভাগ্যৰ দ্বাৰাহে হ'ব। আমি যিখিনি আগৰ জন্মত কৰ্ম কৰিছিলোঁ তেনেকৈ ফলখিনি আমি এই জন্মত পাম, সেই ফল ভাগ্যৰ দ্বাৰা পাম। ঠিক আছে, আমাৰ ফল হৈছে ভাগ্য, আমাৰ কৰ্মৰ ফল হৈছে ভাগ্য, আৰু আমি যেনেকৈ ভাগ্যত আমাৰ লৈ আহিছোঁ তেনেকেই আমাৰ ফলবিলাক পাম। মোৰ মা দেউতা মোৰ ভাগ্যত যেনেকৈ আছিলে, মই কৰ্ম যেনেকৈ কৰিছিলোঁ আগৰ জন্মত, সেই অনুপাতে মোৰ মা দেউতা হ'ব, মোৰ পত্নী হ'ব, মোৰ ভাই ককাই হ'ব, সকলো মোৰ ভাগ্যৰ দ্বাৰাহে হ'ব। ঠিক আছে, আৰু ভাগ্য কৰ্মৰ দ্বাৰা। ঠিক আছে, এতিয়া কথা হ'ল মোৰ মা দেউতা যদি ধৰক কিছুমানৰ মা দেউতা বেয়া থাকে, তেতিয়া কি কৰিব? তো সেই বস্তুটোক একচেপ্ট কৰিব লাগিব, যে প্ৰত্যেকটো বস্তুক মই একচেপ্ট কৰিম যে এইখিনি মোৰ ভাগ্যৰ বলত হৈছে, মই আগৰ জন্মত যিটো পাপ কৰিছিলোঁ বা কিবা ভুল কৰিছিলোঁ, সেইবাবেহে মই আজি এই জন্মত এনেকৈ বস্তুবিলাক পাই আছোঁ। গতিকে এই জন্মত সেইখিনিক মই শুধৰোৱা চেষ্টা কৰিম। তেতিয়া আমাৰ ভাগ্যৰ লিখনি যোনটো আছে নহয়, সেইটোতো মোহাৰিব নোৱাৰোঁ, কিন্তু অলপ হ'লেও পৰিৱৰ্তন কৰিব পাৰিম। ঠিক আছে বন্ধুসকল, তো আজি ধৰক ছাপ'জ মোৰ পত্নী, মোৰ জীৱন সংগী,
পত্নীয়ে হওক বা হাজবেণ্ডে হওক, আমাৰ জীৱন সংগী যে মোৰ দৰে মই বিচৰা দৰে পোৱা নাই, কিন্তু মোৰ চিন্তাধাৰাৰ দৰে মোৰ জীৱন সংগীৰ চিন্তাধাৰা নিমিলে। ঠিক আছে, মই বিচৰাৰ দৰে মই নাপালোঁ, মই আশা কৰাৰ দৰে নাপালোঁ, তো মই সেই বুলি কাজিয়া কৰি থাকিম নেকি, সেই বুলি তৰ্ক কৰি থাকিম নেকি? ঠিক আছে, এতিয়া সেই মানুহগৰাকী বা সেই মানুহজনে যদি মোক আঘাত দি থাকে, কষ্ট দি থাকে, বা মই বিচৰাৰ দৰে তেওঁ কাম নকৰে, তেতিয়াহ'লে তাক গ্ৰহণ কৰক বন্ধুসকল, গ্ৰহণ কৰিব লাগিব। ঠিক আছে, মই এটাই ভাবি ল'ব লাগিব যে এইটো মোৰ ভাগ্য, মই কৰ্ম কৰিছিলোঁ আগৰ জন্মত, সেই অনুপাতত মই আজি সেই তেনেকুৱা মানুহবিলাক লগ পাইছোঁ, তো মই সেইটো গ্ৰহণ কৰিব লাগিব। আৰু যেতিয়া আমি গ্ৰহণ কৰিম নহয় বন্ধুসকল, তেতিয়াই কি হ'ব, সেই বস্তুটো সমাধান হোৱা আৰম্ভ কৰিম। ঠিক আছে, পৰিৱৰ্তন হৈ যাব। ধৰক মোৰ পত্নী অলপ খঙাল, মোৰ চিন্তাধাৰাৰ দৰে নিমিলে, খেচ কৰি থাকে, কিবা কৰে। ঠিক আছে, মোৰ খং উঠি যায়, তো মই তাৰ পৰা আঁতৰি দিলোঁ। যেতিয়াই খেচ কৰিছে মই আঁতৰি দিলোঁ, মই তেওঁৰ কথাত গুৰুত্ব নিদিলোঁ বা হেৰি নকৰিলোঁ, বস্তুটো লাহে লাহে সমাধান হোৱা আৰম্ভ কৰিলোঁ। ঠিক আছে, আৰু আমি সদায় ভাল কৰ্ম কৰি যাব লাগিব, আমাৰ ভাৱনা সদায় শুদ্ধ হ'ব লাগিব, চিন্তাধাৰা শুদ্ধ হ'ব লাগিব, কাৰোবাৰ প্ৰতি হিংসা ভাৱ থাকিব নালাগিব। সেইবিলাক যেতিয়া নাথাকি আমি শুদ্ধ কৰ্মৰে যেতিয়া আগুৱাই যাম, আমাৰ কৰ্মটো যেতিয়া এই জন্মত শুদ্ধ হোৱা আৰম্ভ কৰিব, তেতিয়া আমাৰ যোনটো ভাগ্যত লেখা আছিলে নহয়, সেই যি বস্তুবিলাক আমি লগ পাইছিলোঁ, সেইখিনি চেঞ্জ হোৱা, পৰিৱৰ্তন হোৱা আৰম্ভ কৰিব, অলপ হ'লেও পৰিৱৰ্তন হ'ব। ঠিক আছে, তো মই পৰীক্ষাত আজি ভাল ৰিজাল্ট এইবাৰ কৰিব নোৱাৰিলোঁ, মোৰ ভাগ্য বেয়া আছিলে, ভাগ্য বেয়া কাৰণে মোৰ ৰিজাল্টটো নহ'লে, সেই বুলি মই ভাঙি পৰিব নালাগে, নেক্সট ট্ৰাই কৰিব লাগিব। আৰু নেক্সট ট্ৰাই কৰিম কেনেকৈ, সততাৰে আমি শুদ্ধ ভাৱেৰে, শুদ্ধ মনোভাৱেৰে যেতিয়া কৰ্ম কৰি গৈ থাকিম নহয়, ৰিজাল্ট 100% আহিব। তো আশা কৰি পালে দুখ কৰি লাভ নাই, আশা যেতিয়া সম্পূৰ্ণ নহয় নহয়, দুখ কৰি লাভ নাই, আশাৰ বাদত কৰ্ম কৰিব লাগিব, হয়নে? তো আমি প্ৰত্যেকটো বস্তু, ধৰক মই চাকৰিটো পাবলৈ আছিলে, এনেকা মোৰ নহ'লেই, তো সেইটোক লৈ পেলাই দুখ কৰি লাভ নাই, আমি কৰ্ম কৰিব লাগিব। ঠিক আছে, তো কৰ্ম কৰিলেহে আমাৰ বস্তুটো ঠিক হোৱা আৰম্ভ কৰিব। ধৰক ছাপ'জ মই এটা জব কৰোঁ, আৰু জবটো যোনটো কৰোঁ, মই যোনটো চেলাৰী পাওঁ, সেই চেলাৰীটো, সেই দৰমহাটো মই বিচৰাৰ দৰে নহয়, মই যিখিনি মোৰ এক্সপেক্টেশ্যন আছে, যিখিনি মোৰ আশা আছে, সেই আশাখিনি সেই চাকৰি পইচাই সম্পূৰ্ণ নহয়। এতিয়া সেইটো সম্পূৰ্ণ কৰিবলৈ কি কৰিব লাগিব, এক্সট্ৰা এফৰ্ট, হয়নে? এক্সট্ৰা কাম কৰিব লাগিব, কিবা এক্সট্ৰা উপাৰ্জনৰ পথ এটা বাছি ল'ব লাগিব। উপাৰ্জনৰ পথটো বাছি পেলাই আমি সেইখিনি আমাৰ যোনখিনি আশা আছে, সেইখিনি সম্পূৰ্ণ কৰা আৰম্ভ কৰিব লাগিব। ঠিক আছে, তো সেই তেনেকৈ আমাৰ ভাগ্যটো বেয়া আছে, কৰ্ম লিখনিটো বেয়া আছে, কিন্তু সেই ভাগ্যকণ ভাল কৰিবৰ কাৰণে আমি এক্সট্ৰা এফৰ্ট কৰিব লাগিব, আমি এক্সট্ৰা কাম কৰিব লাগিব, এক্সট্ৰা কৰ্ম কৰিব লাগিব, যাৰ দ্বাৰা সেই আমাৰ ভাগ্য লিখনটো অকণমান হ'লেও কমি যায়, মোহাৰি যায়, শেষ হৈ যায়, পৰিৱৰ্তন হয়। ঠিক আছে, সেই তেনেকেই আমি যদি কৰোঁ নহয়, আমাৰ প্ৰত্যেকটো বস্তু বন্ধুসকল ভাগ্যৰ লগত কথা থাকে। আমি ভাগ্যত যিটো লৈ আহিছোঁ, সেই অনুপাতে বস্তুবিলাক পাম, আমি আশা কৰাৰ দৰে বস্তুবিলাক নাপাওঁ। ঠিক আছে, তো সেইকাৰণে আশা কেতিয়াও কৰিব নালাগে, যিকোনো বস্তুক লৈ পেলাই আশা কৰিব নালাগে, মাত্ৰ কৰ্ম কৰি যাব লাগে। আৰু সেই বস্তুটো ভাগৱত গীতাত লেখা আছে, আপোনালোকে চাব, ভাগৱত গীতাখনত লেখা আছে যে কৰ্ম কৰা, ফলৰ আশা নকৰিব, হয়নে? ফলৰ আশা কৰিলেই, আমি যিকোনো বস্তুক লৈ পেলাই আশা কৰিলে তাত দুখ পোৱা যায়, কষ্ট পোৱা যায়, আঘাত পোৱা যায়। গতিকে আশা কৰিব নালাগে, আমি কৰ্ম কৰিব লাগে। আৰু যেতিয়াই কৰ্ম কৰিম নহয়, তেতিয়া সেই কৰ্মৰ দ্বাৰাই আমাৰ যোনটো ভাগ্য লিখন, সেইটো অকণমান হ'লেও পৰিৱৰ্তন হ'ব, চেঞ্জ হ'ব, আৰু আমি বিচৰাৰ দৰে আমাৰ বস্তুবিলাক অহা আৰম্ভ কৰিম। আমি শুদ্ধ ভাৱনাৰে, শুদ্ধ চিন্তাৰে, ভাল কৰ্ম কৰি গ'লে, সততাৰে আগবাঢ়ি গ'লে সকলো বস্তু সমাধান হৈ যায়। গতিকে আশা কৰি লাভ নাই, মাত্ৰ কৰ্ম কৰিব লাগে। তো আমি সদায় আশা কৰি থাকোঁ, আশা কৰি আমুক এইটো হ'ব, সকলো বস্তু আমি বিচৰাৰ দৰে নহ'ব, আমাৰ ভাগ্যৰ দ্বাৰাহে হ'ব।
এইটো ভালকে জানি লওক আজি বন্ধুসকল, যে আমি যি বস্তু বিচাৰোঁ নহয় সেইটো আমি বিচৰাৰ দৰে নহয়। সকলো বস্তু আমাৰ ভাগ্যত যেনেকুৱা লেখা আছে তেনেকেই হ'ব। মাত্ৰ সেইটোক একচেপ্ট কৰি পেলাই শুদ্ধ কৰ্ম কৰি পেলাই আগুৱাই গ'লে আমাৰ ভাগ্যৰ লিখনটো যোনটো আছে নহয় সেইটো পৰিৱৰ্তন হ'ব, অকণমান চেঞ্জ হ'ব। আৰু চেঞ্জ হ'লে আমাৰলে ভাল বস্তু অহা আৰম্ভ কৰিব। আমি আশা কৰিব নালাগে, কৰ্ম কৰি যাব লাগে। ঠিক আছে? তো বন্ধুসকল, ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে যিমান পাৰে শ্বেয়াৰ কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে যিসকলে আশা কৰে, আশা কৰি পেলাই মানসিক অশান্তিত ভোগে বা দুখত ভোগে, তেওঁলোকে অকণমান উৎসাহ পাব, প্ৰেৰণা পাব এনেকুৱা ধৰণৰ ভিডিঅ' পালে। ঠিক আছে? তো সেইকাৰণে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে সদায় লাইক কমেণ্ট কৰি আহিছে, তাৰ বাবে মই আন্তৰিক ধন্যবাদ। আৰু সকলো লোকে মই আৰু এটা ধন্যবাদ জনাওঁ যে আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিছে বহুতে, আৰু মোৰ ফেচবুক পেজটোতো আপোনালোকে ফ'ল' কৰিছে। তাৰ বাবে সকলোলৈ মোৰ আন্তৰিক ধন্যবাদ জনালোঁ। আৰু যিসকলে কৰা নাই তেওঁলোকক মই অনুৰোধ কৰোঁ যে আপোনালোকে মোৰ ফেচবুক ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ফেচবুক পেজটোত ফ'ল' কৰি ল'ব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাই থাকে। আৰু এইখিনি বস্তু, মই কোনো জ্ঞানী পুৰুষ নহয়, মই কোনো জ্ঞান থকা মানুহ নহয়। ঠিক আছে? মই সাধাৰণ মানুহ। মাত্ৰ মোৰ জীৱনটোক লৈ পেলাই মই জানিব চেষ্টা কৰিছিলোঁ যে মোৰ জীৱনত কিয় এনেকুৱা হৈছে, কিয় এইবিলাক হয়। ঠিক আছে? আৰু প্ৰত্যেকটো বস্তু জানিব চেষ্টা কৰাৰ কাৰণে সেইবিলাক অকণমান অভিজ্ঞতা বাঢ়িছে, মই শিকিব পাৰিছোঁ, আৰু সেই শিকাখিনিহে আপোনালোকলৈ শ্বেয়াৰ কৰি আছোঁ। তো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।